এক্সামত পাৰ্চেণ্টেজ ফাইণ্ড কৰিবলৈ যদি জটিল হয় তেন্তে এই ভিডিঅ'টো চাই থাকা। এই ভিডিঅ'টোৰ সহায়ত অতি সহজে পাৰ্চেণ্টেজ ফাইণ্ড কৰিবলৈ শিকোৱা হৈছে। পাৰ্চেণ্টেজ মানে হৈছে এশৰ কিমান ভাগ। এইটো ভিডিঅ'ত ইনক্ৰিজ ডিক্ৰিজ ডিছকাউণ্ট কেনেকৈ উলিয়ায় তাকে ভিডিঅ'টোত বুজোৱা হৈছে। পাৰ্চেণ্টেজ উলিয়াওঁতে সদায় মনত ৰাখিব লাগে যে প্ৰথম ডিফাৰেঞ্চটো উলিয়াব লাগে, তাৰপিছত অৰিজিনেল ভেলুৰ পৰা ডিভাইড কৰিব লাগে। পাৰ্চেণ্টেজ ইনক্ৰিজ মানে হৈছে যেতিয়া ভেলুটো বাঢ়ে তাকেই কয় পাৰ্চেণ্টেজ ইনক্ৰিজ হোৱা। এক্সাম্পল হিচাপে 200 প্ৰাইচৰ পৰা 250 ইনক্ৰিজ হৈছে, তেতিয়া আমি দুইটাৰ ডিফাৰেঞ্চটো উলিয়াই অৰিজিনেল ভেলুৰ পৰা ডিভাইড কৰিব লাগে, তেতিয়া ইনক্ৰিজৰ পাৰ্চেণ্টেজটো উলিয়াব পাৰিম। ঠিক একেদৰে পাৰ্চেণ্টেজ ডিক্ৰিজৰ মানে হৈছে যেতিয়া ভেলুটো কমি যায় তাকেই পাৰ্চেণ্টেজ ডিক্ৰিজ বুলি কোৱা হয়। এতিয়া এক্সাম্পল হিচাপে আমি মাৰ্কছটো 80 to 60 ডিক্ৰিজ কৰিলোঁ। এতিয়া ডিক্ৰিজৰ পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে আমি দুইটা প্ৰথম ডিফাৰেঞ্চটো উলিয়াব লাগিব, তাৰপিছত আমি অৰিজিনেল ভেলুৰ পৰা ডিভাইড কৰিব লাগিব, দেন ডিক্ৰিজৰ পাৰ্চেণ্টেজটো ওলাই যাব। এতিয়া আমি ডিছকাউণ্টৰ ওপৰত ডিছকাছ কৰিম। ডিছকাউণ্ট মানে হৈছে মাৰ্ক প্ৰাইচৰ পৰা দামটো কমি যোৱা, মানে ডিছকাউণ্ট ইজ এ ৰিডাকশ্যন ইজ মাৰ্ক প্ৰাইচ। এতিয়া আমি ডিছকাউণ্টৰ ফৰ্মুলাটো লিখিম। ডিছকাউণ্টটো উলিয়াবলৈ হ'লে মাৰ্ক প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ। এতিয়া আমি ডিছকাউণ্টৰ পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াওঁ তাকে লিখিম। ডিছকাউণ্টৰ পাৰ্চেণ্টেজ উলিয়াবলৈ ডিছকাউণ্ট ডিভাইডেড বাই মাৰ্ক প্ৰাইচ ইনটু 100। এইটো ফৰ্মুলা ইউজ কৰি আমি ডিছকাউণ্ট উলিয়াম। এক্সাম্পল হিচাপে আমি মাৰ্ক প্ৰাইচ 1000 লৈছোঁ আৰু চেলিং প্ৰাইচটো 800 লৈছোঁ। এতিয়া ডিছকাউণ্টৰ পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে প্ৰথম ডিছকাউণ্ট উলিয়াব লাগিব। এতিয়া মাৰ্ক প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ ডিফাৰেঞ্চটো উলিয়াব লাগিব। ডিফাৰেঞ্চটো উলিয়ালে 200 পাম। তাৰপিছত আমি ডিছকাউণ্ট ডিভাইডেড বাই মাৰ্ক প্ৰাইচ ইনটু 100।